2020 চনত বাগজান তৈলক্ষেত্ৰত সংঘটিত হোৱা বাগজানৰ ভয়াৱহ অগ্নিকাণ্ডৰ কথা সকলোৱে নিশ্চয় জানে। কিন্তু এইবাৰ পুনৰ বাগজান কাণ্ড সংঘটিত হ'ব নেকি এনে এক প্ৰশ্নৰ অৱতাৰণা এইখিনি মুহূৰ্তত হৈছে। আৰু এই মুহূৰ্তত মই বাগজানত উপস্থিত আছোঁ। বাগজান তৈলক্ষেত্ৰৰ কিছু নাতিৰ দৰেত বাগজানৰ পাইপলাইন ফুটি ইতিমধ্যে গেছ নিৰ্গত হৈছে নিশাৰ ভাগৰ পৰা। নিশা 2 বজাত পাইপলাইন BGR 3N20 যি তৈলখাট আছে সেই তৈলখাটৰ পৰা অহা পাইপলাইন ফুটি ইতিমধ্যে অহৰভাৱে গেছ নিৰ্গত হৈছে। যদিও পুৱাৰ ভাগত গেছ বন্ধ কৰিছে কিন্তু সম্পূৰ্ণৰূপে এই গেছ বৰ্তমান সময়তো বন্ধ হোৱা নাই। মই অকণমান পৰিৱেশটো দেখুৱাম যে যিটো ইয়াত পাইপলাইন উন্মুক্ত পাইপলাইনত পাইপলাইন ফুটি গেছ নিৰ্গত হৈছিল নিশা 2 বজাৰ পৰা। আৰু পুৱাৰ ভাগত অইলৰ বিষয়ববী আহি অইলৰ কৰ্মচাৰী আহি অহৰহভাৱে নিৰ্গত হৈ থকা গেছ বন্ধ কৰিছিল যদিও সম্পূৰ্ণৰূপে এই গেছ বৰ্তমান সময়তো বন্ধ হোৱা নাই। এয়া সম্পূৰ্ণ এটা শব্দ কৰি গেছ নিৰ্গত হৈ আছে। ইয়াত অইলিং কৰিব লাগে, অইল পাইপলাইন সম্পূৰ্ণৰূপে তেওঁলোকে মেৰামতি কৰিব লাগে কিন্তু মেৰামতি হোৱা নাই। এই মুহূৰ্তত তাৰ পৰিৱেশটো দেখুৱাইছোঁ যে BNG 2N20 তৈলখাটৰ পৰা অহা পাইপলাইন দুটা তৈলখাটৰ পৰা অহা এই পাইপলাইন ফুটি নিশা 2 বজাত অহৰহভাৱে গেছ নিৰ্গত হৈছিল আৰু পুৱাৰ ভাগত সেই গেছ বন্ধ কৰিবৰ কাৰণে সক্ষম হৈছে যদিও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। ইয়াত এতিয়াও শব্দ কৰি গেছ নিৰ্গত হৈ আছে আৰু স্থানীয় বাগজানৰ লোক আছে। মই অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়াৰ পৰা এই তৈল পাইপলাইন ফুটি গেছ নিৰ্গত হৈছিল, কি হৈছিল গোটেই ঘটনাখিনি জানিব বিচাৰিম। কালি মোৰ ঘৰটো নিচেই কাষতে। কালি প্ৰায় 2 বজাৰ পৰা তেল গেছ নিৰ্গত হৈ আছে। আমি 2-3 ঘণ্টা গেছ ওলাই থকাৰ বাবে আমি প্ৰশাসনক জনাইছিলোঁ। প্ৰশাসন মানুহ আহি উপস্থিত হ'ল। তাৰপিছত প্ৰডাকশ্যনৰ মানুহ আহি কিনে বন্ধৰ কৈছিলে যদিও এতিয়া সম্পূৰ্ণ বন্ধ হোৱা নাই। গতিকে আমি পূৰ্বতে অইল ইণ্ডিয়া লিমিটেডক জনাই আহিছোঁ অইলৰ সম্পূৰ্ণ গাফিলতি আছে, অৱহেলাৰ কাৰণে এইবিলাক হৈ আছে। আজিয়ে কালিয়ে নহয়, এইটো বাৰে বাৰে ইয়াত মানে তেল চুৰি কাণ্ড হৈ থাকে। তেল মানে চুৰি কৰি মানে পাইপলাইন কাটি আহিছে। গতিকে আমি এইবিলাক সম্পূৰ্ণ জনাই আহিছোঁ অইলে। তথাপিও এই পাইপলাইনডাল উঠাই নিবলৈ আমি দাবী জনোৱাৰ পিছতো উঠাই নিবলৈ সক্ষম হোৱা নাই আজি পৰ্যন্ত। ইয়াৰ পিছতে আমাৰ আটাইতকৈ ডাঙৰ কথা আছে ইয়াত আছে কেইবাখনো বিদ্যালয়, জাতীয় বিদ্যালয়, হাইস্কুল, কেইবাখনো বিদ্যালয় সন্মুখেদি পাইপডাল মানে 4ডাল পাইপ ইয়াত EPSলৈ গৈ আছে। এই পাইপডাল স্কুলৰ সন্মুখেদি কোনখন আইনত সিহঁতে পালে নাজানো। এই স্কুলৰ একচুৱেলি আমি জনাত এনেকুৱা পাইপলাইন স্থাপন কৰিব নোৱাৰে। গতিকে তেওঁলোকক আমি বাৰম্বাৰ জনোৱাৰ পিছতো তেওঁলোকে আজি পৰ্যন্ত তেওঁলোকে এই পাইপডাল এনেকৈ পেলাই থৈছে আৰু পাইপসমূহ উন্মুক্ত অৱস্থাত ৰাখিছে আৰু পাইপসমূহ সম্পূৰ্ণ মুক্ত। এইটোত আমি ইয়াতে নহয় 2-3 জেগাত এনেকুৱা পাইপ মুক্ত হৈ আছে। গতিকে চুৰিকাণ্ডৰ চুৰসকলে সুবিধা পাইছে কাটিবলৈ। তেওঁলোকৰ অইল ইণ্ডিয়াই এইটো পুতা ব্যৱস্থা কৰা নাই, কোনো মানে নিৰাপত্তাৰ ব্যৱস্থা কৰা নাই। ছেফটি ফাৰ্ষ্ট বুলি কয়, তেওঁলোকে একো ছেফটি নাই। গতিকে তেনেকুৱা ধৰণৰ ইয়াত পৰিস্থিতি হৈ আছে। এতিয়ালৈকে সম্পূৰ্ণ বন্ধ হোৱা নাই আৰু এতিয়া বন্ধ কৰিবৰ কাৰণে তেওঁলোকে অইলিং কৰিব লাগিব, সেইখিনিও কৰা নাই। তেওঁলোকক আপোনালোকে জনাইছে, তেওঁলোকে অহাৰ কথা কৈছে নেকি? সেইটো আমি তেওঁলোকক জনাইছোঁ। আমি অলপ দিনৰ আগতে 2-3 সপ্তাহ হৈছে তাত কাটিছিলে। তাত আমি হকিয়নি দিছিলোঁ যে এই পাইপডাল আমি বাৰম্বাৰ দাবী জনোৱাৰ পিছতো তেওঁলোকে উঠাই দিয়া নাই। গতিকে আৰু এবাৰ যদি এনেকুৱা যদি কাণ্ড হয় আমি এই পাইপডাল নুঠোৱালৈকে আমি বন্ধ কাৰ্যসূচী ল'ম বুলি আমি তেওঁলোকক জনাই দিছিলোঁ। আৰু আজি সকলোৱে ৰাইজে ওলাই আহি বন্ধ কৰিছে পাইপডাল। ইয়াত যেতিয়ালৈকে আমাৰ এই পাইপডাল উঠোৱা ব্যৱস্থাৰ প্ৰতিশ্ৰুতি নিদিয়ে আমি তেতিয়ালৈকে বন্ধ কাৰ্যসূচী লৈ থাকিম বুলি ৰাইজে সেইটো সিদ্ধান্ত লৈছে। আৰু আছে বাগজান যুৱ সংঘৰ বিষয়ববী আছে। এতিয়াও গেছ ওলাই আছে। 2020 চনত যিটো বাগজান কাণ্ড সংঘটিত হ'ল সকলোৱে জানে, আপোনালোক সকলোৱে তাৰ ক্ষতিগ্ৰস্ত হৈছিল। এতিয়া এইটো যে নিশা 2 বজাত ফুটিল, ভয় লাগিছে নে? আতংকিত হৈছে নেকি বাগজানবাসী? কেনেকুৱা কি হৈ আছে বাগজান এইটো ফুটাৰ লগে লগে? হয়,
একেৰাহে এই অঞ্চলটোত এই স্থানটোতে আচলতে বৰ্তমানলৈকে 5বাৰমান এইটো কাণ্ড সংঘটিত হৈছে। আমি বাৰম্বাৰ কৈ আহিছোঁ অইল ইণ্ডিয়া বিষয়ববীয়াক কৈ আছোঁ, এই আচলতে যিসমূহ উন্মুক্ত পাইপ আছে এই উন্মুক্ত পাইপসমূহ কভাৰেজ কৰক, অন্যথা এই স্থানৰ পৰা তেওঁলোকে সলনি কৰক। ইয়াত ওচৰতে ইয়াৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰতে 2-3খন বিদ্যালয় আছে, ৰূপকোঁৱৰ জাতীয় বিদ্যালয়কে আদি কৰি বাগজান দীঘলতং হাই স্কুল, এম স্কুল, 3খন বিদ্যালয় আছে। আচলতে তথাপিও এই তেওঁলোকে 5ডাল পাইপ তেওঁলোকে উন্মুক্ত অৱস্থাত তেওঁলোকে ৰাখি থৈছে। এই স্থানত যোৱা ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে সংঘটিত হৈছিল। তেতিয়া আমি বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ, অসম মৰাণ সভাই যৌথভাৱে আমি তেওঁলোকক কেইটামান দাবী দিছিলোঁ। এই স্থানত আচলতে তহলদাৰী তেওঁলোকৰ ছিকিউৰিটি ব্যৱস্থাটো শকত কৰক, লগতে যিসমূহ উন্মুক্ত পাইপ আছে উন্মুক্ত পাইপসমূহক কভাৰেজ কৰক, অন্যথা এই যিসমূহ বিদ্যালয় আছে বিদ্যালয়ৰ সন্মুখৰ পৰা অন্য ফালেদি তেওঁলোকে গতি কৰাৰ পাইপলাইন লোৱাৰ তেওঁলোকক আমি 3টা দাবী দিছিলোঁ। কিন্তু তথাপিও তেওঁলোকে এইসমূহ দাবীসমূহ পূৰণ কৰিবলৈ সক্ষম নহ'ল, বা আমি তেওঁলোকক জনাইছিলোঁ আলোচনাৰ জৰিয়তে এইবিলাকৰ স্থায়ী সমাধান কৰক। এইবিলাক আচলতে স্থায়ী সমাধান কৰা হোৱা নাই। যোৱাকালি 2টা বজাত যেতিয়া পাইপডাল ফুটিছিলে তাৰ পাছত আমাৰ এই ওচৰৰ মানুহখিনিয়ে শুবলৈ পৰা নাই। আচলতে ইমান ডাঙৰ শব্দ, তেওঁলোকৰ ইমান ছিকিউৰিটি বিভাগ থাকিও 2-3 ঘণ্টা পাছত তেওঁলোকে বাগজান যি আৰক্ষী থানা আছে বাগজান আৰক্ষী থানাৰ পৰা ইয়ালৈকে 3 কিলোমিটাৰ, সেই 3 কিলোমিটাৰ তেওঁলোকে 2-3 ঘণ্টা পাছত আহিবলৈ সক্ষম হৈছে। আচলতে তেওঁলোকৰ অইলৰ বিষয়ববীয়া বন্ধ কৰিবলৈ এতিয়ালৈকে বৰ্তমানলৈকে ইয়াত উপস্থিত হোৱা নাই। আচলতে এতিয়া 2টা বজাৰ পৰা এতিয়া বাজিলে আপোনাৰ 9টা বাজিলে, বৰ্তমানলৈকে তেওঁলোকে আহিবলৈ সক্ষম হোৱা নাই। আচলতে ইয়াত যদি জুই লাগিলেহেঁতেন তেতিয়াহ'লে 3খন বিদ্যালয় ওচৰত আছে, লগতে বাগজান যি দীঘলতং তিনিআলি আছে ইয়াত আচলতে এইটো ব্যয়বহুল, এইফালে আচলতে মানুহ বহুত অহা যোৱা কৰে, গাড়ী অহা যোৱা কৰি আছে। এই আচলতে ৰাস্তাৰ পৰা এফুট দূৰত তেওঁলোকে ৰাখিছে। এনেকৈ ধৰণে আচলতে তেওঁলোকৰ নহ'ব, অইল ইণ্ডিয়া এনেকুৱা ধৰণৰ গাফিলতি নহ'ব। যেতিয়ালৈকে তেওঁলোকে এই পাইপডাল উঠাই নিম বুলি আমাক সম্পূৰ্ণ লিখিত প্ৰতিশ্ৰুতি নিদিয়ে আৰু ইয়াত তহলদাৰী ব্যৱস্থা যেতিয়ালৈকে শকত নকৰে তেতিয়ালৈকে আমি বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ, অসম মৰাণ সভা আছে, লগতে সদৌ মৰাণ ছাত্ৰ সন্থা বাগজান শাখা সমিতি আছে। আচলতে আমি 3টা সংগঠনৰ লগতে ৰাইজ আছে, ৰাইজৰ লগত আমি সমিল মিলেৰে যেতিয়ালৈকে উঠাই নিনিয়ে আমি তেতিয়ালৈকে ইয়াত বন্ধ ৰাখিম, তেওঁলোকক বন্ধ কৰিবলৈ আচলতে নিদিওঁ। চাওক, অইল ইণ্ডিয়া লিমিটেডে যিসমূহ পাইপলাইন আছে বাগজান তৈল ক্ষেত্ৰলৈ যিসমূহ খাদৰ পৰা পাইপলাইনসমূহ সংযোগ কৰিছে, সেই পাইপলাইনসমূহ কিছু ঠাইত উন্মুক্ত অৱস্থাত ৰাখিছে, আৰু যাৰ কাৰণে যিসমূহ তেল চুৰি চক্ৰত জড়িত লোক আছে বা তেল চুৰত জড়িত আছে তেওঁলোকে পাইপ কাটিবৰ কাৰণে ফুটা কৰিবৰ কাৰণে সুবিধা পায়। 2 নম্বৰতে উন্মুক্ত অৱস্থাত থকা এই পাইপলাইনসমূহ এতিয়া নিশা 2 বজাত যিটো ইয়াত ফুটা হৈ অহৰহভাৱে গেছ নিৰ্গত হ'ল, সেই গেছ নিৰ্গত হোৱাৰ পিছতো কিন্তু পাইপলাইনৰ মানুহে আহি ইয়াত সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই, বন্ধ কৰা নাই, যাৰ কাৰণে এতিয়া বাগজানবাসী ক্ষোভিত হৈছে যাতে ইয়াত যিকোনো ধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ থল আছে, কাৰণ গেছ এতিয়াও প্ৰবাহিত হৈ আছে, গেছ নিৰ্গমন হৈ আছে। গতিকে অতি শীঘ্ৰেই এই পাইপলাইনত অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ যিসমূহ বিষয়া কৰ্মচাৰী আছে তেওঁলোকে আহি ইয়াত পাইপলাইনডাল সম্পূৰ্ণৰূপে যিটো ফুটা নিৰ্গত হৈ গেছ হৈছে সেইটো বন্ধ কৰিবৰ কাৰণে বাগজানবাসী ৰাইজে দাবী উত্থাপন কৰিছে, আৰু এতিয়াও গেছ নিৰ্গত হৈ আছে। কিন্তু যিটো স্পীডত নিশা গেছ নিৰ্গত হৈছিল সেই স্পীডটো কমিল যদিও কিন্তু সৰুকৈ হ'লেও ইয়াত গেছ গৈ আছে। গতিকে যিকোনো ধৰণৰ ইয়াত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।